সকলোকে নমস্কাৰ জনাইছো। অতি ভাল খবৰ যে আমাৰ জুনাইত ডাইৰেক্টৰ অফ ট্ৰাইবেল এফেয়াৰ্ছৰ ফালৰ পৰা এটা একলব্য মডেল ৰেচিডেন্সিয়েল স্কুল এখন আমাৰ ইয়াত হৈছে। আমি অতি আনন্দিত হৈছো। লগে লগে ইয়াৰ এডমিশন প্ৰক্ৰিয়া তেওঁলোকে এন্ট্ৰেন্স টেষ্ট দিছে আৰু ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ধেমাজিৰ পৰা সৰ্বাধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ধেমাজিৰ পৰা উত্তীৰ্ণ হৈছে আৰু তেওঁলোকৰ ভিতৰৰ পৰা আমি যিসকল মেৰিট বেচিছত এন্ট্ৰেন্স টেষ্টত পোৱা নম্বৰৰ মেৰিট বেচিছত আমি 60 গৰাকী কেটেগৰী ওয়াইজ যেনেকৈ আমাৰ একলব্য বিদ্যালয়ৰ যিটো গাইডলাইন আছে সেইমতে আমি টপ খিনিক আমি 60 গৰাকী আমি বাছিছো আৰু আমাৰ ডকুমেন্ট ভেৰিফিকেশন এডমিশন বুলি নহয়, এতিয়া ডকুমেন্ট ভেৰিফিকেশন আমাৰ আৰম্ভ হৈছে যোৱাকালিৰ পৰা 23, 24, 25 আমাৰ 3 দিন এই ডকুমেন্ট ভেৰিফিকেশন চলিব আৰু ইয়াৰ পৰা যিখিনি আমাৰ একসেপ্ট হ'ব সেইখিনি এডমিশন হ'ব আৰু যিখিনি আমাৰ ৰিজেকশন আহিব তেওঁলোকৰ বিপৰীতেও আমি নেক্সট আমি সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট আমি আকৌ পাবলিশ কৰিম আৰু এই এনে ধৰণে আকৌ তেওঁলোক আহিব, তেওঁবিলাকৰ ডকুমেন্ট ভেৰিফাই কৰি যিখিনি পাম এনে ধৰণে আমি আমাৰ ইয়াত জুনাইত নতুনকৈ স্থাপন হোৱা একলব্য বিদ্যালয়ৰ 60 গৰাকী ছাত্ৰ ছাত্ৰীৰ সিট আমি পূৰণ কৰিবলৈ আমি আৰম্ভ কৰিছো। আজি দুদিন হৈছে, প্ৰায় সকলো ছাত্ৰ ছাত্ৰী আহিছে, খালি আমাৰ কিছু সংখ্যক বাকি আছে, অহাকালিলৈ আহিব বুলি আমি আশা ৰাখিছো। আমি তেওঁলোকৰ মাক বাপেকক প্ৰত্যেককে আমি টেলিফোন কৰিছো, জনাইছো যে আপোনালোক আহক, আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন কৰক, তাৰ পাছতে এডমিশন হ'ব আৰু যদি এই 3 দিনত নহা সকলক আমি পাছত আহিলেও আমি একসেপ্ট নকৰো বুলি আমি নটিফিকেশনতেই পোৱা আছে। সেই ধৰণে প্ৰক্ৰিয়াবোৰ চলি আছে। তেখেতসকলৰ ডকুমেন্ট ভেৰিফিকেশন চলি আছে। তেখেতসকলে আবেদন জনাইছে কাৰণে তেওঁলোকক আমি আমাৰ লেণ্ড ডনৰ হিচাপে যেহেতুকে কোটা আছে তাত সেইকাৰণে তেওঁলোকক মাতিবলৈ আমি বাধ্য। তেওঁবিলাকৰ লেণ্ড ডনৰ হিচাপে এপ্লাই কৰা সকলৰ ভিতৰতো আমি কেটেগৰী ওয়াইজ যিমানখিনি সিট আছে তাৰে টপাৰখিনিক আমি মাতি আছো আৰু এতিয়ালৈকে লেণ্ড ডনৰ হিচাপে আমাৰ ভেলিড ডকুমেন্টছ দেখুওৱা অভিভাৱক ওলোৱা নাই। গতিকে আমি সেই ধৰণে আমি ভেৰিফাই কৰাৰ পাছতহে তেওঁবিলাকৰ প্ৰকৃত কোন লেণ্ড ডনৰ আছিল সেইটো আমি পোৱা যাব। সেইটো যেহেতুকে আমাৰ একলব্য মডেল ৰেচিডেন্সিয়েল বিদ্যালয়খন জুনাইত আছে, গতিকে জুনাইৰ 50%এই আমাৰ ধেমাজি জুনাই ব্লকৰ হ'ব আৰু মানে 60টা পোষ্ট, 60 পোষ্টৰ ভিতৰত 60ৰ মানে হেৰিটো হ'ব আপোনাৰ 80% হ'ব 46ৰ আপোনাৰ 24 জনেই 50%, 48 জনৰ 24 জনে আমাৰ মুকম চেলেক্ট ব্লকৰ হ'ব আৰু বাকি ধেমাজিৰ আপোনাৰ 30% 15 জন হ'ব আৰু ষ্টেটৰ পৰা আছে আমাৰ 20% 9 জন। তেনেধৰণে ভাগ কৰা হৈছে। পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপ এইটো আমি ডিসি তাতে ফিল আপ কৰা হৈছে। তেওঁবিলাকে হয়তো ভুলক্ৰমে ফিল আপ কৰিছে নে জানি শুনি ফিল আপ কৰিছে নাজানো। যেতিয়া তেওঁবিলাকৰ ডকুমেন্টছ যেতিয়ালৈকে ভেৰিফিকেশন কৰি প্ৰমাণিত নহয় যে তেওঁলোক এইটো কমিউনিটিৰ হয় তেতিয়ালৈকে আমি তেওঁবিলাকৰ সিট হেৰিটো আমি একসেপ্ট কৰিব পৰা নাযাব। নতুন শিক্ষাবৰ্ষ আমাৰ আজি 1 আগষ্টৰ পৰাই ডাইৰেক্টৰ অফ ট্ৰাইবেল এফেয়াৰ্ছৰ ফালৰ পৰা 1 তাৰিখৰ পৰাই ক্লাছ আৰম্ভ কৰাৰ কথা নিৰ্দেশনা আছে। কিন্তু আমাৰ কিবা নহয় কিবা কাৰণত আমি অকমান এডমিশন প্ৰচেছটো আমাৰ অলপ পলম হ'ল। তথাপিও আমি 1 আগষ্টৰ পৰা কৰিবলৈ আমি যত পূৰ্ণ আছে চেষ্টা কৰি আছো। আজি আমাৰ গুৱাহাটীৰ পৰা গাড়ী কিতাপ আহি আছে, আজি গধূলি আমাৰ ইয়াত বিদ্যালয়ত পাবহি আৰু 29 তাৰিখে যিসকল ল'ৰা ছোৱালীৰ এডমিশন হ'ব তেওঁবিলাকৰ গুৱাহাটীৰ পৰা পাৰ্টি আহিব, তেওঁবিলাকৰ ল'ৰাবিলাক ছোৱালীবিলাকৰ জোখ ল'বৰ কাৰণে, ইউনিফৰ্মৰ কাৰণে। আৰু আমি ভাবিছো যে কোনো অভিভাৱকে যাতে অসুবিধা নাপায়, আমি অভিভাৱকসকলক লৈ হোৱাটছআপ গ্ৰুপ কৰি তেওঁবিলাকক টাইম টু টাইম যিখিনি হৈ আছে এইখিনি আমি খবৰ দিবৰ কাৰণে সেইখিনিও আমি চিন্তা চৰ্চা কৰিছো। আজি আমি এইখিনি আগবঢ়াম।